নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ জ্ঞান বিজ্ঞান যোগ নামৰ সপ্তম অধ্যায়ৰ ৪৪ সংখ্যক শ্লোক। শ্লোকভাগী হৈছে এনেধৰণৰ: অব্যক্তং ব্যক্তিমাপন্নং মন্যন্তে মাম বুদ্ধয়ঃ পরং ভাবমজানন্তো মমাব্যয়মনুত্তমম। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: যিবিলাক বুদ্ধিহীন মানুহে মোৰ বিষয়ে ভালদৰে নাজানে, তেওঁলোকে ভাবে যে মই পৰম পুৰুষ পৰমেশ্বৰ কৃষ্ণ পূৰ্বতে নিৰাকাৰ আছিলোঁ আৰু তেতিয়াহে এজন ব্যক্তিৰ ৰূপ লৈছোঁ। তেওঁলোকৰ ক্ষুদ্ৰ বুদ্ধিৰ ফলতে তেওঁলোকে মোৰ ক্ষয়হীন উত্তমোত্তম পৰম ভাৱৰ বিষয়ে জানিবলৈ অপাৰগ হয় বা নাজানে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই এই বিশিষ্ট শ্লোকভাগী সখা অৰ্জুনৰ আগত অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে ৰামানুজাচাৰ্যৰ পৰম অনুগামী যমুনাচাৰ্যৰ স্তোত্ৰ ৰত্ন নামৰ বিশিষ্ট গ্ৰন্থখনৰ ভাষী শ্লোকৰ অৱতাৰণা কৰিছে। শ্লোকভাগী হৈছে এনেধৰণৰ: ত্বাং শিলৰূপ চৰিতৈঃ পৰম প্ৰকৃষ্টৈঃ সত্যেন সাত্ত্বিকতয়া প্ৰবলস্য শাস্ত্ৰৈঃ প্ৰখ্যাত দৈব পৰমাৰ্থবিদাং মতস্য নৈবাসুৰ প্ৰকৃতয়ঃ প্ৰভৱন্তি বৌদ্ধুম। অৰ্থাৎ, হে ভগৱান, ব্যাসদেৱ আৰু নাৰদৰ দৰে ভক্তসকলে তোমাক পৰম পুৰুষ ভগৱান বুলি জানে। বিভিন্ন বৈদিক সাহিত্য বুজিব পাৰিলে তোমাৰ লক্ষণ, তোমাৰ ৰূপ আৰু তোমাৰ ক্ৰিয়াকলাপৰ বিষয়ে জানিব পাৰি, আৰু সেইদৰে তুমি যে পৰম পুৰুষ পৰমেশ্বৰ সেই কথা বুজিবও পাৰি। কিন্তু ৰজগুণ আৰু তমগুণৰ প্ৰভাৱত থকা অসুৰ ভক্তবিলাকে বা অসুৰ প্ৰকৃতিৰ ভক্তবিলাকে তোমাক বুজিবলৈ অপাৰগ হয়। তেওঁলোক তোমাৰ যি স্বৰূপ সেই স্বৰূপ বুজিবলৈ অসমৰ্থ। তেওঁলোক লাগিলে বেদান্ত বা উপনিষদ আৰু আন বৈদিক সাহিত্যসমূহৰ চৰ্চাৰ বিষয়ত যিমানেই পাৰ্গত নহওক কিয়, তথাপি ভগৱানক এজন ব্যক্তিৰূপে বুজি পোৱাটো তেওঁলোকৰ পক্ষে সম্ভৱপৰ নহয় বুলি শ্লোকভাগীৰ অসমীয়া অনুবাদত এইখিনি কথা উল্লেখ কৰিছে। আৰু এই প্ৰসংগতে ভগৱদ গীতাৰ ৯ম সংখ্যক অধ্যায়ৰ ১১ নম্বৰ শ্লোকৰ এটি পংক্তি ইয়াতে উপস্থাপন কৰিছে যে অৱজানন্তি মাং মূঢ়া মানুষিং তনুমাশ্ৰিতম। অৰ্থাৎ কেৱল মূৰ্খসকলেহে মোক এজন সাধাৰণ মানুহ বুলি ভাবে বুলি ইয়াতে উল্লেখ কৰিছে, যিয়ে নিৰ্বিশেষবাদীসকলক ইয়াতে লক্ষ্য কৰি এইখিনি কথা কোৱা হৈছে। আৰু এই প্ৰসংগত ভাষ্যকাৰে প্ৰথমতে উল্লেখ কৰিছে যে দেৱতাৰ উপাসকসকল কম বুদ্ধিৰ মানুহ বুলি বৰ্ণনা কৰি অহা হৈছে, আৰু এতিয়া ইয়াত নিৰ্বিশেষবাদীসকলকো তেনেকুৱা বুলিয়ে বৰ্ণনা কৰিছে। আৰু ভগৱান কৃষ্ণই এজন ব্যক্তিৰ ৰূপ লৈয়ে অৰ্জুনৰ আগত কথা কৈ আছে, আৰু তথাপি অজ্ঞতাৰ ফলত নিৰ্বিশেষবাদীসকলে যে এই যুক্তি দৰ্শাই যে অন্তিমত বিশ্লেষণ কৰিব পাৰে যে পৰমেশ্বৰ নিৰাকাৰ বুলি, সেই বিষয়ে ইয়াতে যুক্তি খণ্ডন কৰিছে। আৰু এই প্ৰসংগত শ্ৰীমদ্ ভগৱতৰ যি দশম স্কন্ধৰ ১৪ নম্বৰ অধ্যায়ৰ ২৯ সংখ্যক শ্লোকত উল্লেখ কৰিছে যে তথাপি তে দেৱ পদাম্বুজদ্বয় প্ৰসাদ লেশানুগৃহীত এব হি জানাতি তত্ত্বং ভগৱন মহিম্নো ন চান্য একোপি চিৰং বিচিন্দম। অৰ্থাৎ, হে ভগৱান, যদি কোনোবাই তোমাৰ চৰণ কমলৰ কৃপাৰ লেশ মাত্ৰও লাভ কৰাৰ সৌভাগ্য অধিকাৰ হয়, তেতিয়াহ'লে তেওঁ তোমাৰ ব্যক্তিৰ মহিমা বুজিব পাৰে। কিন্তু যিসকলে পৰম পুৰুষ পৰমেশ্বৰক জানিবৰ বাবে কেৱল ভক্তি সম্ভাৱনাৰ কথাকে চিন্তা কৰি থাকে, তেওঁলোকে বহু বছৰ ধৰি বেদ অধ্যয়ন কৰি থাকিলেও তোমাক বুজিব নোৱাৰে বুলি ইয়াতে উল্লেখ কৰিছে। আৰু এই প্ৰসংগত এফাকি সংস্কৃত শ্লোকৰ উপস্থাপন কৰিছে। সেই শ্লোকপংক্তি হৈছে এনেধৰণৰ: কামস্তৈস্তৈৰ্হিত জ্ঞানাঃ প্ৰপদ্যন্তেন্য দেৱতাঃ। অৰ্থাৎ, যিসকল কামনাত অন্ধ হৈ পৰে তেওঁলোকে বিভিন্ন দেৱতাৰ শৰণাপন্ন হয়, আৰু তেওঁলোকে পাহৰি যায় যে সেই দেৱ দেৱী বা দেৱতাসকল মোৰে অংশ মাত্ৰ।
এই কথা স্বীকাৰ কৰি লোৱা হৈছে পৰম পুৰুষ পৰমেশ্বৰৰ বাহিৰে কোনো দেৱতা আছে যে সেই দেৱতাসকলৰ নিজৰ ধামৰ এটা গ্ৰহ মাত্ৰ স্বৰূপহে বুলি ইয়াতে উল্লেখ কৰিছে। আৰু এই প্ৰসংগতে অন্য এফাকি শ্লোকৰ পংক্তি উপস্থাপন কৰিছে, দেৱান দেৱয়জো য়ান্তি মদভক্তা য়ান্তি মামপি। দেৱতাৰ পূজাসকল দেৱতাসকলৰ বিভিন্ন গ্ৰহলৈ যায় বুলি ইয়াতে পূৰ্বৱৰ্তী পৰ্যায়তে উল্লেখ কৰিছে। কিন্তু যি ভগৱানক সেৱা কৰে বা ঈশ্বৰক পূজে, সেই ঈশ্বৰক পূজন কৰাসকলে সেই বৈকুণ্ঠ ধাম বা ঈশ্বৰৰ ধাম প্ৰাপ্ত হয় বুলি ইয়াতে উল্লেখ কৰিছে। আৰু বেদতো উল্লেখ কৰা অনুসৰি যি আনন্দময় অভ্যাসাত অৰ্থাৎ স্বভাৱতে আনন্দময় বুলি ধৰা যি ঈশ্বৰ, সেই ঈশ্বৰৰ যি মংগলময় গুণ, সেই গুণসমূহ অপৰিসীম বুলি গীতাতো সেই একে নিৰ্বিকাৰভাৱে ইয়াতে উল্লেখ কৰিছে। আৰু সচ্চিদানন্দ স্বৰূপ যি নিত্য আনন্দময় জ্ঞানস্বৰূপ, সেই পৰমেশ্বৰ ভগৱানৰ কথা ইয়াতে উপস্থাপন কৰিছে। আৰু ইয়াত এই কথা স্পষ্ট উঠিছে যে পৰম সত্য তত্ত্ব ভগৱান কৃষ্ণৰ আকাৰো আছে আৰু ব্যক্তিত্বও আছে। এয়াই উক্ত বিশিষ্ট শ্লোকফাঁকিৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।